মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ৩৮ লাখ মহিলাক লাখপতি বাইদেউ বনোৱাৰ পৰিকল্পনা কৰিছে। এই মহিলাসকলক যিধৰণে চৰকাৰে আঁচনি দিছে, পইচা দিছে, পইচাবোৰ যাতে সঠিকভাৱে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, তেওঁলোকে যাতে এই কাম কাজখিনি কৰোঁতে যিখিনি মানে তেওঁলোকৰ সৰু সুৰা মানে তেওঁলোকে নুবুজা কথা কিছু থাকে বা তেওঁলোকৰ বেংকৰ লগত লিংকিং কৰা, অফিচৰ লগত তেওঁলোকে যোগাযোগ কৰা, এই গোটেই কামখিনি তেওঁলোকে ডোৰ ষ্টেপত যাতে কামখিনি হয়, তেওঁলোকৰ পদূলিতে যাতে কামখিনি হয়, তাৰ কাৰণে বিভিন্ন সখী নিযুক্তি দি সখীসকলক সংযোজক হিচাপে মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰে দায়িত্ব দিছে। আৰু সেই সখীসকলৰ কাম কাজখিনি যাতে তেওঁলোকে ভালকৈ কৰিব পাৰে, প্ৰত্যেকজন সখীক একোখনকৈ স্কুটি, তেওঁলোকৰ তেল ভৰাবৰ কাৰণে পইচা অসম চৰকাৰে যি দিয়াৰ ব্যৱস্থা কৰিছে, এই অতিকৈ প্ৰশংসনীয় এক অভিলাষী আঁচনি। এই আঁচনিৰ অধীনত বৰক্ষেত্ৰী সমষ্টিৰ আমি 68 সখীক আমি আজি স্কুটি দিবলৈ সক্ষম হৈছোঁ। মই প্ৰতিগৰাকী সখীক অভিনন্দন জনাইছোঁ, তেওঁলোকক নিয়াৰিকৈ কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক মই বিশেষকৈ ধন্যবাদ জনাইছোঁ। বৰক্ষেত্ৰী সমষ্টিৰো মানে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এই মহিলাসকলক যিধৰণে মুখ্যমন্ত্ৰীয়ে সহায় কৰিছে, তাৰ কাৰণে মই বিশেষকৈ বৰক্ষেত্ৰী সমষ্টিৰ এগৰাকী মানে ব্যক্তি হিচাপে মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনাৰ টিহু আৰু আশাৰে বাট চাই থকা নাই, আশা তেওঁলোকৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। কাৰণ যেতিয়া মুখ্যমন্ত্ৰীয়ে এই মহিলা উদ্যমিতা আঁচনিৰ চেক দিবলৈ আৰম্ভ কৰিছে, সেইদিনাখনেই সিহঁতৰ আশা পূৰণ হৈছে। এতিয়া খালি তেওঁলোকৰ যিটো ব্যগ্ৰতা অলপ বেছি হৈছে, কোনদিনাখন পাব। গতিকে আমাৰ ডিচেম্বৰৰ 20 তাৰিখৰ পিছত যিকোনো এটা ডেটত মুখ্যমন্ত্ৰীয়ে আমাক ডেটটো দিব। আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় ডেটটো দিলে আমি সেইধৰণে বৰক্ষেত্ৰীৰ প্ৰায় 33,000 মহিলা আছে, 33,000 মহিলাক আমি তেওঁলোকৰ এই চেকবোৰ দিবলৈ সক্ষম হ'ম। মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব? মুখ্যমন্ত্ৰীয়ে চেক দিব, আমি নিদিওঁ। এই গোটেই আঁচনিখন মুখ্যমন্ত্ৰীৰ অতি মৰমৰ আঁচনি। এই বাইদেউসকলক, সখীসকলক লৈ মুখ্যমন্ত্ৰীৰ বহুত পৰিকল্পনা। গতিকে মুখ্যমন্ত্ৰী অবিহনে এই স্কুটি সকলোখিনি সখীক দিছে। সখীখিনিক আমি কমিউনিটি কেডাৰ্ছ বুলি কওঁ, ARSLMৰ অধীনত যিখিনি সখী থাকে তেওঁলোকক। আৰু এই স্কুটিসমূহ তেওঁলোকক দিয়া হৈছে যে তেওঁলোকৰ সাংগঠনিক যিখিনি কাম কাজ, আত্মসহায়ক গোটৰ সাংগঠনিক যিখিনি কাম কাজ, ভিলেজ অৰ্গেনাইজেশ্যনৰ যিখিনি সাংগঠনিক কাম কাজ বা ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ যিখিনি সাংগঠনিক কাম কাজ, সেইখিনি যাতে সুচাৰুৰূপে হয়। আৰু আত্মসহায়ক গোটৰ প্ৰতিগৰাকী বাইদেউ যাতে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তেওঁলোক স্বাৱলম্বী হ'বলৈ পাৰে, নিজৰ ভৰিত নিজে যাতে থিয় দিব পাৰে, সেইকাৰণে অসম চৰকাৰৰ এইটো প্ৰয়াস। আৰু মই ভাবোঁ যে এই স্কুটিখিনি যদি তেওঁলোকে সঠিক কামত ব্যৱহাৰ কৰে, অনাগত দিনত আত্মসহায়ক গোটৰ যিটো আন্দোলন, সেই আন্দোলনটো ক্ষীপ্ৰতৰ হ'ব আৰু আমাৰ মহিলাসকল স্বাৱলম্বী হ'ব। উদ্যমিতা আছে বৰক্ষেত্ৰী সমষ্টিত তেতিয়ালৈকে চিন্তা আমি আশা কৰি আছোঁ যে ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহটোত হ'ব পাৰে। গতিকে আমি সেইভাৱে প্লানিং কৰি আছোঁ আৰু আমি আশা কৰিছোঁ আমি ডেটটোতো অতি সোনকালে পাই যাম। আৰু ছাৰ এটা কথা কি, উদ্যমিতা আছে আমি আপোনালোকে যদি মন কৰে, টিহু LACত আমি আগতে সভা পাতি কৈ দিছিলোঁ যে কোনো প্ৰেগনেণ্ট মহিলা নাযাব, কোনো যিখিনি ব্ৰেষ্ট ফিডিং যিখিনি আছে, যিখিনি মাকৰ গাখীৰ খাই আছে কেঁচুৱা, তেওঁলোক যাব নালাগে। ক্ৰিটিকেল ডিজিজত যিখিনি ভুগি আছে তেওঁলোক যাব নালাগে, তেওঁলোকক আমি ঘৰত গৈ চেক দিয়াৰ ব্যৱস্থা কৰিম। এইটো আমি টিহু বিধানসভা সমষ্টিত 34,000 যেতিয়া আত্মসহায়ক গোটৰ মাজত আমি চেক বিতৰণ কৰিছিলোঁ, আমি আগতে কৈ দিছিলোঁ। কিন্তু তেওঁলোক অটুত চাহি বেমাৰ হ'লে ভাবে যে অকণমান ওলাই গ'লে কিজানি মই ভালে পাম, তেওঁলোকে আহে। কিন্তু আমাৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা আছিলে যে যিখিনি ক্ৰিটিকেল ডিজিজ, যিখিনি প্ৰেগনেণ্ট ওমেন আৰু যিখিনি কেঁচুৱাই মাকৰ গাখীৰ খাই আছে, কেঁচুৱাক লৈ পেলাই তেওঁলোকে এই জনসমাগমত আহিব নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।